মৰাণৰ তিলৈত ইটা ভাটাৰ শ্ৰমিকক অপহৰণৰ অপচেষ্টা ৰহস্যজনকভাৱে নিশা তিলৈ দলঙৰ সমীপত হাত ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় শ্ৰমিকজন হৈছে ১ নং সৰুপথাৰ গাঁৱৰ ৱাছিম হুছেইন। বৰ্তমান MCHত চিকিৎসাধীন হৈ আছে যুৱকজনে ভলুকাগুৰিত দালুল আহমেদ নামৰ ইটা ভাটা শ্ৰমিক হিচাপে কৰ্মৰত আছিল। উল্লেখ্য যে শনিবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন। দুজন অচিনাক্ত লোকে ভাটাৰ পৰা লৈ গৈছিল যুৱকজনক। ইয়াৰ পিছতে সন্ধিয়া পৰিয়ালৰ লোকক এজন অচিনাক্ত লোকে ফোন কৰি তিলৈ দলঙৰ সমীপত জিৰণি চৰাত উদ্ধাৰ হোৱা বুলি অৱগত কৰে। স্থানীয় একাংশ লোকে অসুস্থ অৱস্থাত উদ্ধাৰ কৰি যুৱকজনক তিলৈ সামূহিক চিকিৎসালয়লৈ নিয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে MCHলৈ প্ৰেৰণ কৰে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে। নমস্কাৰ, মোৰ নাম আকাশ সাহু। মই ভাটাতে গাড়ী চলাওঁ, ড্ৰাইভাৰ হওঁ। তো ৰাতিপুৱা মই ঠিক 5:30 মান বজাত শুই উঠিলোঁ। উঠাৰ পাছত নিজে ফ্ৰেছ হ'বলৈ ৰুমত সোমালোঁ, কলগেট ব্ৰাছ ল'বলৈ। তেতিয়া চাইছোঁ সি 5:30 বজালৈকে শুয়ে আছিলে। মানে যোনজন ল'ৰা এতিয়া কিডনেপ হ'ল বুলি কৈছিলে, চুনুকণ যাৰ নাম। তো সি শুই থকা অৱস্থাতে মই তাক চালোঁ। চোৱাৰ পাছত নিজে আৰু ফ্ৰেছ হৈ পেলাই নিজে ঠাণ্ডা লাগিছিলে, আকৌ নিজৰ ৰুমত গৈ শুলোঁ। আৰু শোৱাৰ পাছত ঠিক 6-7 মান বজাত গম পালোঁ যে সি যে নাই, মানুহজন কোনোবা উঠাই লৈ গ'ল বুলি কয়। সিমানে আৰু গোটেই বিচাৰিলোঁ। এতিয়া তিলৈত পালে বুলি কৈছে, বান্ধি মেলি থৈছিলে বুলি কৈছে। ইমানটো আমি চোৱা নাই বাৰু, গম নাপাওঁ। সেইটো সুস্থকে আছে সি। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন, NE24।